রঙা জিন্দাবাদ 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 কমসা মধুর রঙা জিন্দাবাদ 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 রে জুই জ্বলিছে জ্বলিছে জ্বলিব রে জুই জ্বলিছে জ্বলিছে করক এন্ডুল মালিক পক্ষ শ্রম আইন বলবৎ করক শ্রমিক হইকন অত্যাচার বন্ধ করক এন্ডুলের বাগিচা দিবই লাগিব আমার দাবি আমার দাবি আমার দাবি এন্ডুল মালিক পক্ষ হাই হাই খোৱাং চাহ বাগিচা ভামুন চাহ বাগিচাত প্ৰতিবাদ চাহ শ্ৰমিকৰ এন্ড্ৰ অইল চাহ কোম্পানীৰ শ্ৰমিক বিৰোধী নীতি বিৰুদ্ধে এন্ড্ৰ অইল চাহ কোম্পানীৰ অন্তৰ্গত চাহ বাগিচাসমূহত প্ৰতিবাদ চাহ শ্ৰমিকসকলৰ নিয়মিতভাৱে দৰমহাৰ ৰেচন ভৱিষ্যত নিধি গ্ৰেচুইটি বছৰেকীয়া ছুটী মজুৰি প্ৰটেক্টিভ সামগ্ৰী যোগান নধৰা শ্ৰম আইন উলংঘা কৰা আৰু পূৰ্বৰ চুক্তিসমূহ কাৰ্যকৰী নকৰা প্ৰতিবাদত 5 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চাহ শ্ৰমিকসকলে। এই দৃশ্য মৰাণৰ খোৱাং চাহ বাগিচা আৰু ভামুন চাহ বাগিচাৰ অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে চাহ শ্ৰমিকসকলে। ভাৰত চৰকাৰৰ এটি সুপ্ৰতিষ্ঠিত সংস্থা এন্ড্ৰ অইল টি কোম্পানীৰ অধীনত থকা অসমৰ মুঠ 10খন চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, যাৰ বাবে শ্ৰমিক কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। শীঘ্ৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সমস্যা সমাধান নকৰিলে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে। চাহ শ্ৰমিকসকলে আজি যি ভুক্তভোগী ভুগি আছোঁ, জীৱনত আমি কোনোদিন ভোগা নাছিলোঁ। কাৰণ আজি আমাৰ চাহ শ্ৰমিকসকলে যিকেইটা আমাৰ ডেইলি ৰেট ৱাৰ্কাৰ, এই ডেইলি ৰেট ৱাৰ্কাৰ আজি 3টা পৰ্যন্ত দৰমহা হৈ গৈছে, 8টা 9টা ৰেচন হৈ গৈছে, পোৱা নাই। খৰি পোৱা নাই। আমাৰ আজি 3-4 বছৰ হৈ গ'ল খৰি পোৱা নাই। তিৰপাল ছাতি চপল 3 বছৰতকৈ অধিক হৈ গ'ল, এতিয়ালৈকে পোৱা নাই। আমাৰ মানুহে চলিব কেনেকা? এনেকা এটা বিপদ আহি পৰিছে আমাৰ এন্ড্ৰ অইল কোম্পানীত যে আমি বাধ্য হৈ গৈছোঁ আজি আমাৰ বাগিচাখন আজি বন্ধ কৰিবৰ কাৰণে। সেইকাৰণে শ্ৰমিকে আমাৰ খং হৈ ওলাই আহি 2 দিন বন্ধ কাৰ্যসূচী এটা ল'লে। এতিয়া আমাৰ উপকৰ্মচাৰীসকলৰ দৰমহা আছে, 2টামান দৰমহা হৈ গৈছে, ৰাচন আছে। আমাৰ বয়কে টকা আজি 3 বছৰ পাৰ হৈ গ'ল, 3 বছৰ পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে পোৱা নাই। আমাৰ যি ভ্ৰমণ বোনাছ আছে, ভ্ৰমণ বোনাছ পোৱা নাই। সেই ধৰণে যদি আজি কোম্পানীটো যদি আমাক কৰি থাকে, তেনেহ'লে আমাৰ মানুহে চলিব কেনেকা? সেইটো কাৰণে আমি কোম্পানীক, আমাৰ এন্ড্ৰ অইল কোম্পানীক যি আমাৰ চেয়াৰমেন আছে সিহঁতক আমি শুকুৱাই দিব বিচাৰিছোঁ, যাতে আমাৰ যদি এই শ্ৰমিকৰ যি প্ৰাপ্য আছে, এই প্ৰাপ্য যদি আমাক সময়মতে যদি আদায় নিদিয়ে, তেনেহ'লে আমি বাধ্য হ'ম জংগী আন্দোলন কৰিবৰ কাৰণে, আৰু আমি তাৰ প্ৰতিবাদ বৰ বেলেগ ধৰণে হ'ব। এতিয়া আমাৰ চবৰে এতিয়া ল'ৰা ছোৱালী আমি যে আজি পঢ়াই আছোঁ, আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষা কেনেকৈ দিম? আজি যে চাহ বাগিচাৰ মানুহে কৈ থাকে সদায় যে পিছ পৰি আছে, পিছ পৰি আছে। এই পিছ পৰা কাৰণকেইটাতো আজি আমাৰ কোম্পানী আৰু চৰকাৰ। কাৰণ যদি চৰকাৰে এই সুবিধা কোম্পানীক যদি কৰি দিয়ে, তেতিয়াহ'লে আমি আজি এই সুবিধাখিনি পালোহেঁতেন, আৰু আমাৰ ল'ৰা ছোৱালী আমাৰ পঢ়াৰ পৰা বঞ্চিত নহ'লহেঁতেন। আজি আমাৰ ল'ৰা ছোৱালী আমাৰ পঢ়াৰ পৰা এতিয়া বঞ্চিত হৈ গৈছে, কাৰণ সিহঁতক আজি আমি এই যিখিনি স্কুলৰ ফিজ পাতি, আমাৰ টিউশ্যনৰ ফিজ পাতি আজি আমি দিব পৰা নাই। গতিকে আমি আজি এই স্কুলৰ পৰা ওলাই দিব লগা হৈছে। সেই ধৰণে আমি আজি এই ভুক্তভোগী আজি ভুগি আছোঁ। আজি অসম চাহ মজদুৰ সংঘৰ নেতৃত্ব আমি খোৱাং চাহ বাগিচা উপকৰ্মচাৰী, স্থায়ী শ্ৰমিক, অস্থায়ী শ্ৰমিক সকলোৱে মিলি কিনে যিহেতু আমাৰ ছাতি চেপল ৰেচন আদিকে ধৰি বহুখিনি ভুক্তভোগী হৈ আছোঁ। শ্ৰমিকৰ পাওনি ৰেচন আদিকে ধৰি দৰমহা আদিকে ধৰি ছুটি পইচা এতিয়ালৈকে বৰ্তমান আমি পোৱা নাই। আমি কোম্পানীকো ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ খোৱাং ইউনিটৰ পৰা আমি চৰকাৰকো আৰু আমাৰ কোম্পানী CMD কো ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ ছুটি পইচা এন্ড্ৰ অইল কোম্পানীক সকলো আদায় দিবৰ কাৰণে। ধন্যবাদ।